নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি হায়াৰ সেকেন্ডাৰী পিছত সায়েন্সত পঢ়াৰ পিছত তোমালোকে যদি ভাবি আছা বিএসসি নাৰ্ছিং পঢ়িম তেনেহলে সেই বিএসসি নাৰ্ছিং পঢ়াৰ আগত তোমালোকৰ এটা এক্সাম দিব লাগিব, যেটো হল তোমালোকৰ CWE কম্বাইন্ড এন্ট্ৰেন্স এক্সাম, যেটো 2025 তোমালোকৰ প্ৰত্যেকবাৰ হৈ আহিছে আৰু এবাৰো তোমালোকৰ হ'ব ৰিজাল্ট দিয়াৰ পিছৰৰ পৰা। সো তোমালোকৰ এই এক্সামটো দিবলৈ কি কি ডকুমেন্টস লাগিব, কি কি কোৱালিফিকেশন লাগিব, কিমান নম্বৰ লাগিব, সকলোখিনি কথা তোমালোকৰ এই ভিডিঅ'ত আলোচনা কৰিম। আৰু এই এক্সামটো নিদিলে তোমালোকে বিএসসি নাৰ্ছিং পঢ়িব পাৰিবা নে নাই, সকলোখিনি কথা তোমালোকৰ ফুল ডিটেইলছ সহকাৰে এখন নোটিছৰ জৰিয়তে তোমালোকক দেখাই দিম। সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যোৱা, আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি মোটিভেশন এটা দি যাবা। সো বলকে ভিডিঅ'টো আৰম্ভ কৰো। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ পৰা SSUৰ তৰফৰ পৰা তোমালোকৰ এখন নোটিছ জাৰি কৰা হৈছিল। এই নোটিছখন তোমালোকে চাই লোৱা প্ৰথমতে। ইয়াৰ পৰা তোমালোকৰ সকলোখিনি কোৱেশ্চন এনসাৰ তোমালোকে পাই যাবা যে বিএসসি নাৰ্ছিং দিয়াৰ আগত তোমালোকৰ কি কি এন্ট্ৰেন্স দিব লাগিব। সো ইয়াতে প্ৰথমতে চাই লোৱা তোমালোকে এই নোটিছখনত তোমালোকৰ কি কি আছে। প্ৰথমতে এটা বস্তু তোমালোকক দেখাই লওঁ, এইটো তোমালোকৰ SSUৰ পৰা আন্ডাৰৰ তৰফৰ পৰা তোমালোকৰ নোটিছখন দিয়া হৈছিল। ইয়াতে তোমালোকৰ প্ৰথমতে মাৰ্ক ডিস্ট্ৰিবিউশনখিনি চাই লোৱা, কিমান নম্বৰৰ পৰীক্ষাটো তোমালোকৰ যেটো এন্ট্ৰেন্স এক্সাম হ'ব CWE 2025 যেটো এন্ট্ৰেন্স এক্সাম, এটা তোমালোকৰ কিমান নম্বৰৰ কাৰণে হ'ব 100 মাৰ্কৰ কাৰণে তোমালোকৰ হ'ব 100 মাৰ্কৰ কাৰণে হ'ব। আৰু তোমালোকৰ 100টা কোৱেশ্চন MCQ টাইপৰ কোৱেশ্চন থাকিব, 100টা MCQ টাইপৰ কোৱেশ্চন থাকিব। আৰু প্ৰত্যেক কোৱেশ্চনৰ বাবদ তোমালোকৰ 1 নম্বৰ কৰি থাকিব। আৰু কোনটো সাবজেক্টত কিমান নম্বৰ কৰি থাকিব এটা তোমালোকে চাই লোৱা। প্ৰথমতে ইয়াৰ চাওলে কেমিষ্ট্ৰি থাকিব, বায়োলজি থাকিব, আৰু ইংলিশ থাকিব, আৰু ফিজিক্স থাকিব। মানে তোমালোকৰ PCB যিকোনো তোমালোকৰ PCB লাগিব, PCB তোমালোকৰ PCB আৰু লগতে ইংলিশটো কম্পালসাৰি। এইকেইটা মিলি চাৰিটা মিলি তোমালোকৰ 100 মাৰ্ক থাকিব। আৰু ইয়াতে তোমালোকৰ ম্যাথছ থাকিব নাপাব, PCM নহব। যেনেকৈ ধৰণৰ তোমালোকৰ কিহত ম্যাথছ আছিল যে বি ফাৰ্ম আৰু ডি ফাৰ্মৰ এন্ট্ৰেন্সৰ ক্ষেত্ৰত তোমালোকৰ ম্যাথছ আছিল PCM, ঠিক তেনেকুৱা ইটোত তোমালোকে দেখা নাপাবি। ইয়াত অকল তোমালোকৰ PCB লাগিব, মানে এটা তোমালোকৰ নাৰ্সিংৰ ক্ষেত্ৰ না, সেই কাৰণে তোমালোকৰ PCB থাকাটো বাধ্যতামূলক। নাম্বাৰটো প্ৰথমতে তোমালোকৰ ইয়াত তোমালোকে নাম্বাৰখিনি চাই প্ৰথমতে তোমালোকে এতিয়াটো নাম্বাৰখিনি চাই লোৱা কোনটো সাবজেক্টত কিমান নম্বৰ কৰি থাকিব। ইয়াত তাৰ পিছত প্ৰতিটো সাবজেক্টৰ বাবদ 25 নম্বৰ কৰি থাকিব। চাৰিওটা সাবজেক্টত তোমালোকৰ 25 নম্বৰ কৰি থাকিব। ইয়াৰ তাৰ পিছত কিমান পাৰ্সেন্টেজ লাগিব তোমালোকৰ এই পৰীক্ষাটো দিবলৈ, তোমালোকৰ এলিজিবিলিটি হ'বলৈ কিমান পাৰ্সেন্টেজ লাগিব। যদি তুমি জেনাৰেল ক্ষেত্ৰখনৰ পৰা বিলং কৰা তেনেহলে তোমালোকৰ 50% লাগিব। SC ST OBC ক্ষেত্ৰত তোমালোকৰ 40 আৰু PWD ফিজিক্যাল হ্যান্ডিক্যাপ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 45% লাগিব। তাৰ পিছত তোমালোকৰ এই পৰীক্ষাটো তোমালোকৰ এই এন্ট্ৰেন্স এক্সামটো CWE যেটো পৰীক্ষা এন্ট্ৰেন্স আছে সেটো ক'ত অনুষ্ঠিত হয় এইখিনি তোমালোকে চাই লোৱা। তোমালোকৰ গুৱাহাটীত হ'ব, সেন্টাৰ ক'ত পাবা, গুৱাহাটীত পাবা, ডিব্ৰুগড় পাবা, শিলচৰ পাবা, যোৰহাট পাবা, বৰপেটা পাবা, তেজপুৰ পাবা, ডিফু পাবা, লখিমপুৰ, কোকৰাঝাৰ, শিলং, আইজল, এইখিনি সেন্টাৰত তোমালোকৰ পৰীক্ষাটো হ'ব। আৰু যদি তোমালোকৰ যিকোনো তোমালোকে ফৰ্ম ফিলআপ কৰাৰ সময়ত যেতিয়া তোমালোকৰ ফৰ্ম ফিলআপ কৰিবা তেতিয়া তোমালোকে এই সেন্টাৰবিলাক চয়েস কৰিব পাৰিবা, আৰু তোমালোকৰ নিয়াৰবাই সেন্টাৰটোৱে তোমালোকে চয়েস কৰিবা যেটো তোমালোকৰ ওচৰত হয়। তাৰ পিছত আহা তোমালোকৰ কোৱালিফিকেশন খিনি চাই লোৱা। ইয়াতে যিজন ছাত্ৰ বা ছাত্ৰী এন্ট্ৰেন্স এক্সামটো দিব সেই ছাত্ৰ বা ছাত্ৰীজন বাধ্যতামূলক হল তোমালোকে ইন্ডিয়ান সিটিজেন থাকিব লাগিব, আৰু লগতে 10+2 সায়েন্স ষ্ট্ৰীমৰ পৰা এইটো গমে পোৱা। তাৰ পিছত তোমালোকৰ 50% টো বাধ্যতামূলক, 50% ফিজিক্স কেমিষ্ট্ৰি বায়োলজিত মিলি তোমালোকৰ 50% হ'ব লাগিব। আৰু PWD ষ্টুডেন্টৰ ক্ষেত্ৰত 45% লাগিব। আৰু এজ লিমিটটো যদি ক'বলৈ যাও, এজ লিমিট তোমালোকৰ মিনিমাম 70 ইয়াৰ্স হ'ব লাগিব 31 ডিসেম্বৰ আগত। আৰু ইয়াৰ পিছত তোমালোকৰ এক্সাম ফিজটো হল তোমালোকৰ সকলোখিনি কথা ক'লো, এইটো নকলেতো বেয়া কথা নহয়, তোমালোকে এইখিনিতো জানিব লাগিব না। এক্সাম ফিজটো তোমালোকে চাই লোৱা। এক্সাম ফিজটো তোমালোকৰ 1500 কৰি ধাৰ্য কৰা হৈছে, 1500 কৰি ধাৰ্য কৰা হৈছে। আৰু SC ST OBC MOBC ক্ষেত্ৰত তোমালোকৰ 1200 কৰি ধাৰ্য কৰা হৈছে। যদি তুমি জেনাৰেল ক্ষেত্ৰখনৰ পৰা বিলং কৰা তেনেহলে তোমালোকৰ 1500 কৰি দিব লাগিব। যেতিয়া তোমালোকে এপ্লিকেশন কৰিবা, ফৰ্ম ফিলআপ কৰিবা তেতিয়া 1500 কৰি দিব লাগিব। আৰু যদি তুমি SC ST OBC পৰা বিলং কৰা তেনেহলে তোমালোকৰ 1200 কৰি দিব লাগিব বাধ্যতামূলক। আৰু তোমালোকৰ যদি পৰীক্ষা দিয়াৰ পিছত তোমালোকৰ যেতিয়া ৰিজাল্ট দিয়াৰ পিছত তোমালোকে যদি ভাল নাম্বাৰ এটা স্কোৰ কৰিব পাৰা তেনেহলে তোমালোকৰ কাউন্সেলিং হ'ব। আৰু কাউন্সেলিংত তোমালোকৰ
ইয়াতে তো এটা নোটিশ দিয়া আছে এজ দি ফর্ম is to be submitted online the candidate are not required to send any document to the university তোমালোকে কোনো ধৰণৰ ডকুমেন্ট ইউনিভাৰ্চিটিক দিব নালাগে তোমালোকৰ কাউন্সেলিংৰ সময়ত তোমালোকৰ ডকুমেন্টখিনি লৈ যাব লাগিব ইয়াতে সকলোখিনি দিয়া আছে এলিজিবিলিটি ক্যান্ডিডেটছ ৰিগাৰ্ডিং এলিজিবিলিটি মানে আন্ডাৰত যেখিনি ডকুমেন্ট লাগিব সেইখিনি তোমালোকে কাউন্সেলিংত লৈ যাব লাগিব সো এইখিনি আছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ বিএসসি নাৰ্ছিংৰ ওপৰত সকলোখিনি তথ্য আশা কৰো ভিডিঅটো তোমালোকৰ কাৰণে হেল্পফুল হ'ব আৰু যদি তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি দিয়া সো আজিৰ কাৰণে ইমানে আছিল ধন্যবাদ